নমস্কাৰ বন্ধুসকল, আজি ক্লাছ 12 জিঅ'গ্ৰাফিৰ ইউনিট 5 প্ৰাথমিক খণ্ডৰ জীৱিকা ইয়াৰ কুৱেশ্যন এনচাৰবোৰ ডিছকাশ্যন কৰিম আৰু এইটো হ'ল ভিডিঅ'টোৰ পাৰ্ট 1। পাৰ্ট 2 ভিডিঅ'ত বাকী কুৱেশ্যন এনচাৰখিনি মই ডিছকাশ্যন কৰিম। অ'কে, তো আগবাঢ়িছোঁ। তো প্ৰথম অতি চমু প্ৰশ্ন উত্তৰ, তলত দিয়া 4টা বিকল্পৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা। প্ৰথম কুৱেশ্যনটো কৈছে তলৰ কোনটো ৰোপণ শস্য নহয়? অপশ্যনবোৰ দিয়া আছে ৰবৰ, কফি, কুঁহিয়াৰ, ধান। শুদ্ধ উত্তৰটো হ'ব ধান। অ'কে, 2 নম্বৰ, তলৰ কোনখন ৰাষ্ট্ৰই সমবায় পদ্ধতিৰ কৃষি ব্যৱস্থাত আটাইতকৈ বেছি সুফল লাভ কৰিছে? অপশ্যনকেইটা হ'ল ভাৰত, নেদাৰলেণ্ড, ডেনমাৰ্ক, ৰাছিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 3 নম্বৰ ডেনমাৰ্ক। 3 নম্বৰ, ফুলৰ উৎপাদনক কোৱা হয় যি ফুল আছে ফুলৰ উৎপাদনক কি কোৱা হয়? ট্ৰাক ফাৰ্মিং, মিশ্ৰ ফাৰ্মিং, ৰোপণ কৃষি আৰু ফ্লৰিকালচাৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ফ্লৰিকালচাৰ। অ'কে, নেক্সট 4 নম্বৰ, ইউৰোপীয় ঔপনিৱেশসকলে তলৰ কোন প্ৰকাৰৰ কৃষিকাৰ্যৰ প্ৰসাৰ ঘটাইছিল? অস্থায়ী কৃষি, মিশ্ৰ কৃষি, ভিটিকালচাৰ আৰু ৰোপণ কৃষি। শুদ্ধ উত্তৰটো হ'ব কি? ৰোপণ কৃষি। অ'কে, নেক্সট 5 নম্বৰ, তলৰ কোনটো অঞ্চলত বৃহৎ বাণিজ্যিক কৃষিৰ প্ৰচলন দেখা নাযায়? যিবোৰ বাণিজ্যিক কৃষি, বাণিজ্যিক ভিত্তিত কৰা হয়, সেই কৃষিবোৰ দেখা নাযায়। আমেৰিকা অ'কে, তলৰ কোনটো অঞ্চলত বৃহৎ বাণিজ্যিক কৃষি প্ৰচলন দেখা নাযায়? আমেৰিকা, আৰ্জেণ্টিনা, ইউৰোপ আৰু আমাজন অৱবাহিকা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাজন অৱবাহিকা। অ'কে, 6 নম্বৰ, তলৰ কোনবিধ কৃষি অস্থায়ী কৃষিৰ অন্য নাম? অস্থায়ী কৃষিৰ অন্যতম নাম এইটো হ'ল অপশ্যনকেইটা আছে বাণিজ্যিক পশুপালন, আত্মনিৰ্ভৰশীল কৃষি, মিশ্ৰ কৃষি, সমবায় কৃষি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আত্মনিৰ্ভৰশীল কৃষি। অ'কে, 7 নম্বৰ, তলৰ কোনবিধ কৃষি এক শস্যৰ নহয়? এক শস্যৰ নহয় মানে এটা শস্যৰ নহয়। যি কৃষিটো এটাই শস্য কৰা হয় সেইবোৰ এক শস্যৰ কৃষি বুলি কোৱা হয়। কিন্তু ইয়াতে অপশ্যনকেইটাৰ ভিতৰত এনেকুৱা এটা কৃষি আছে যোনটো এটা শস্যৰ কৃষি নহয়। অপশ্যনকেইটা চোৱা, ৰোপণ কৃষি, মিশ্ৰ কৃষি, বাণিজ্যিক মাহজাতীয় খেতি, দুগ্ধপাম। শুদ্ধ উত্তৰটো হ'ব মিশ্ৰ কৃষি। এতিয়া মিশ্ৰ কৃষি কি? মিশ্ৰ কৃষিত মানে হ'ল এটা কৃষি কাৰ্য য'ত এটাতকৈও বেছি কৃষি কাৰ্য কৰা হয়। ফৰ এক্সাম্পল, ইয়াতে ধান কৰিলে, ইয়াতে তোমাৰ হুইট কৰিলে, ইয়াতে তোমাৰ এটা ফিচাৰী হ'ল, আৰু ইয়াতে তোমাৰ জীৱ জন্তু এনিমেল ৰাখিলে, এনিমেল ফাৰ্মিং কৰিলে। এই কৃষিটোক ক'ব মিশ্ৰ কৃষি, মানে মিশ্ৰণ হৈ আছে। অ'কে, 8 নম্বৰ, তলৰ কোনটো কৃষি পদ্ধতি উত্তৰ পূব ভাৰতৰ পাৰ্বত্য অঞ্চলত পৰিচালিত হয়? ট্ৰাক ফাৰ্মিং, মিশ্ৰ ফাৰ্মিং, বাণিজ্যিক মাহজাতীয় কৃষি আৰু অস্থায়ী কৃষি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অস্থায়ী কৃষি। অস্থায়ী কৃষি কোনটো? মানে উত্তৰ পূব ভাৰতৰ কোনটো কৃষি কৈছে? ঝুম খেতিটো কৈছে। কাৰণ ঝুম খেতিটো কি? যদি ঝুম খেতিটো কেনেকে কৰা হয়, ঠাইত যদি এই বছৰ ইয়াতে কৰে, নেক্সট বছৰ আন এটা ঠাইত কৰে। অ'কে, তো নেক্সট কোৱাৰ আগতে বাকী কুৱেশ্যন কেইটা ডিছকাছ কৰাৰ আগতে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তোমালোকে ছাবস্ক্ৰাইব কৰি লোৱা, আৰু লগতে বেল আইকনটো প্ৰেছ কৰি লোৱা আৰু কমেণ্ট কৰিবা। আৰু ইয়াৰ ছেকেণ্ড পাৰ্টটো ভিডিঅ'ৰ তলত ডিছক্ৰিপশ্যনত লিংক থাকিব, তাত গৈ তোমালোকে চাব পাৰা। আৰু এই চেনেলত তোমালোকে কি পাবা? ক্লাছ 12 জিঅ'গ্ৰাফী চলিউশ্যন 2025ৰ কাৰণে চলিউশ্যন গোটেইখিনি পাবা। প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ উইথ চলিউশ্যন, প্ৰিভিয়াছ ইয়াৰৰ যিমান কুৱেশ্যন পেপাৰ আছে সেইবোৰৰ কুৱেশ্যন পেপাৰো পাবা, প্লাছ তোমালোকে চলিউশ্যন খিনিও পাবা। যিমান যি আছে, মেপ আছে, মেপ কেনেকে ড্ৰ কৰে, ইজি টেকনিক গোটেইখিনি পাবা। আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চেপ্টাৰ ৱাইজ, প্ৰতিটো চেপ্টাৰৰে প্ৰিভিয়াছ ইয়াৰত কি কি কুৱেশ্যন আহিছিল গোটেইখিনি পাবা। অ'কে, আৰু এইবোৰ যিমানবোৰ ভিডিঅ' থাকিব, সেই ভিডিঅ' যিমানবোৰ PDF বোৰ আছে, PDF বোৰ তোমালোকে গোটেইকেইটা ক'ত পাবা? টেলিগ্ৰাম চেনেল, যোনটো লিংক ইন ডেছক্ৰিপশ্যনত লিংক আছে। সেই টেলিগ্ৰাম চেনেলটোৰ মোৰ মিছন জিঅ'গ্ৰাফী আছে। তোমালোকে টেলিগ্ৰাম চেনেলটো জইন হ'ব লাগিব। জইন হৈ কেনে তাত গৈ তোমালোকে PDF খিনি পাই যাবা। অ'কে, নেক্সট আগবাঢ়িছো। প্ৰাথমিক বৃত্তি কোনবোৰ? বানানটো অকণমান ভুল হৈ আছে, চাই ল'বা। কোনবোৰ? প্ৰাথমিক বৃত্তি মানে এই প্ৰথম বৃত্তি, প্ৰাথমিক, দ্বিতীয়, তৃতীয়, চতুৰ্থ এনেকুৱা যে আছে, সেই প্ৰাথমিক বৃত্তি। প্ৰকৃতিৰ পৰিৱেশত নিহিত সম্ভাৱনাসমূহক আধাৰ ৰূপে লৈ
কোনোবোৰ আধাৰৰ পৰা সম্পদ আহৰণ জড়িত ব্যক্তিসমূহক প্ৰাথমিক বৃত্তি বোলা হয়, যেনে চিকাৰ আৰু সংগ্ৰহ, মৎস্য পালন, বনজ সম্পদ আহৰণ, কৃষি কাৰ্য ইত্যাদি। মানে মানুহে যিবোৰ কাম প্ৰকৃতিৰ লগত থাকি কৰে, প্ৰকৃতিৰ পৰা আহৰণ কৰি কৰে, সেইবোৰ কামক কি প্ৰাথমিক বৃত্তি বোলা হয়। যেনে চিকাৰ কাৰ্য ডাইৰেক্ট প্ৰকৃতিৰ পৰা জীৱ জন্তুবোৰ চিকাৰ কৰে, সেইবোৰ বনজ সম্পদ আহৰণ, তাৰ পৰা ফল মূলবোৰ আহৰণ কৰে, সেইবোৰ হ'ল কি প্ৰাথমিক বৃত্তি। অকে, নেক্সট 10 নম্বৰ কুৱেশ্যন, কি স্তৰত পশুপালন কৰা হয়? পশুপালন কি স্তৰত কৰা হয়? চোৱা, পৰিৱেশৰ ভাৰসাম্যৰ ওপৰত নিৰ্ভৰ কৰি পশুপালন কৰা হয়। পশুপালন যদি কৰিব লাগে আমি পৰিৱেশৰ ওপৰত ডিপেণ্ডেণ্ট হ'বই লাগিব, কাৰণ পৰিৱেশৰ ওপৰত ভাৰসাম্য নিৰ্ভৰ কৰিয়ে পশুপালন কৰা হ'ব। কাৰণ পশুপালনৰ কাৰণে গছ লাগিব, পশুপালনৰ খাদ্য হিচাপে ঘাঁহ লাগিব, সেই ঘাঁহবোৰ ক'ৰ পৰা পাব? প্ৰকৃতিৰ পৰা পাব। যি পৰিৱেশৰ লগতে কোনো জন্তু খাপ খাব পাৰে তেনে পৰিৱেশতে পশুপালন কৰা হয়। মানে যি পৰিৱেশৰ লগত কোনো জন্তু খাপ খাব পাৰে, এইটো ইম্পৰ্টেণ্ট। কাৰণ এতিয়া যোনবোৰ গৰু আছে, ছাগলী আছে, এইবোৰ ক'ত? য'ত ঘাঁহ অঞ্চল আছে, ঘাঁহনি আছে, তাতহে থাকিব পাৰিব। তেওঁলোকে মৰুভূমিত থাকিব নোৱাৰে। আনহাতে যোনটো উট আছে, উটটোহে মৰুভূমিত থাকিব পাৰিব। অকে, নেক্সট 11 নম্বৰ, খনিজ পদাৰ্থ আহৰণৰ পদ্ধতি দুটা লিখা। যি খনিজ পদাৰ্থ মানে কি? যি পেট্ৰলিয়ামবোৰ, কয়লাবোৰ, সেইবোৰ খনিজ পদাৰ্থ, যিবোৰ অনৱীকৰণযোগ্য সম্পদ। তো সেইবোৰ আহৰণ কৰা পদ্ধতি দুটা হ'ল মুক্তভাৱে খনন কৰি আমি আহৰণ কৰিব পাৰিম, আৰু ভূগৰ্ভীয় খনন, ভূগৰ্ভটো আমি খনন কৰি কালেক্ট কৰিব পাৰিম। অকে, নেক্সট আগবাঢ়িছো 12 নম্বৰ কুৱেশ্যন, দুটা প্ৰাথমিক পৰ্যায়ৰ কাম উল্লেখ কৰা। প্ৰাথমিক পৰ্যায়ৰ কামটো অলপ আগত মই কৈ আহিলো, যি প্ৰাথমিক পৰ্যায়ৰ কাম, এইটো হ'ল কি? কৃষি কাৰ্য আৰু মৎস্য পালন। কৃষি কাৰ্য, যিটো খেতি বাতি, সেইটো হ'ল প্ৰাথমিক পৰ্যায়ৰ কাম, আৰু মাছ পালন। অকে, 13 নম্বৰ, পোষক কৃষি কি? পোষক কৃষি কি? ইয়াৰ উত্তৰটো হ'ব, একোটা অঞ্চলৰ ভৌগোলিক পৰিৱেশৰ লগত খাপ খোৱাকৈ আৰু একোটা হত জনগোষ্ঠীৰ পূৰ্বাপৰ ঐতিহাসিক অভিজ্ঞতাৰে ঘাইকৈ খাদ্য শস্য উৎপাদন প্ৰাধান্য আৰোপ কৰি স্বনিৰ্ভৰশীল হোৱা লক্ষ্যৰে সম্পাদন কৰা কৃষি কাৰ্যক পোষক কৃষি বোলে। মানে পোষক কৃষি মানে কি? যিবোৰ কৃষি সেই জনগোষ্ঠীবোৰে কৰে, অকে, তেওঁলোকৰ ঐতিহাসিক যি অভিজ্ঞতা আছে, সেই অভিজ্ঞতাৰে যিবোৰ কৃষি কাৰ্য কৰে আৰু নিৰ্ভৰশীল হৈ থাকে, সেইবোৰ কৃষি কি কয়? পোষক কৃষি। যেনে এক্সাম্পল হিচাপে আমি ঝুম খেতিটো ধৰি ল'ব পাৰো। ঝুম খেতিবোৰ কি? আমাৰ এই উত্তৰ পূৰ্বাঞ্চলৰ পাহাৰীয়া অঞ্চলত কৰে, বিভিন্ন ধৰণৰ জনগোষ্ঠীয়ে কৰে। এই জনগোষ্ঠী তেওঁলোকক ঐতিহাসিকভাৱে তেওঁলোকৰ সেই পূৰ্বপুৰুষেও কৰিছিল, হয় নাই? পূৰ্বৰ পৰা তেওঁলোকৰ চলি আহিছে সেই প্ৰচেছটো, আৰু তেওঁলোকে সেই পূৰ্বপুৰুষৰ মতে সেই নিয়মেৰে সেই খেতিবোৰ কৰে। এইবোৰক কি কয়? পোষক কৃষি বুলি কোৱা হয়। অকে, নেক্সট 14 নম্বৰ, যৌথ কৃষি বুলিলে কি বুজা? পোষক কৃষি গ'ল, এতিয়া আহি কি? যৌথ কৃষি। যৌথ কৃষি মানে কি? কৃষি ভূমিকে ধৰি কৃষি কাৰ্যৰ উৎপাদন সমূহৰ মালিকানা আৰু কৃষি কাৰ্যত সমূহিত শ্ৰম বিনিয়োগে কাৰ্যক মূল আধাৰ হিচাপে লৈ যি কৃষি ব্যৱস্থা গঢ়ি উঠে, তাকে যৌথ কৃষি বোলে। অকে, কৃষি ভূমি ধৰি কৃষি কাৰ্যৰ উৎপাদনৰ সমূহৰ মালিকানা আৰু কৃষি কাৰ্যৰ সামূহিক শ্ৰম বিনিয়োগ কাৰ্যৰ মূল আধাৰ হিচাপে লৈ যি কৃষি ব্যৱস্থা গঢ়ি উঠে, তাকে যৌথ কৃষি বোলে। অকে, নেক্সট 15 নম্বৰ, গ্ৰাম্য অঘৰীবাদ বুলিলে কি বুজা? অকে, অঘৰীবাদটোতো আমি বুজি পাইছো, আমি বহুত পঢ়িছো ভূগোলত। অঘৰীবাদ, যে আমাৰ প্ৰাচীন কালৰ মানুহবোৰ আছিল, তেওঁলোকে কি অঘৰী জীৱন যাপন কৰিছিল, আমি আগৰ পৰাই পঢ়ি আহিছো। তো গ্ৰাম্য অঘৰীবাদ মানে কি? পশুপালনক জীৱিকা হিচাপে গ্ৰহণ বহু সংখ্যক মানুহে লগত তৃণভোজী প্ৰাণীসমূহ লৈ এঠাইৰ পৰা আন ঠাইলৈ যোৱাকে গ্ৰাম্য অঘৰীবাদ বোলে। মানে এই পশুপালন জীৱিকা হিচাপে লৈ, যিবোৰ পশুপালন আছে, তৃণভোজী প্ৰাণী আছে, সেইবোৰক জীৱিকা হিচাপে লৈ মানুহে যেতিয়া এটা ঠাইৰ পৰা আন এটা ঠাইলৈ যায়, তাকে কি কয়? অঘৰীবাদ বোলে, গ্ৰাম্য অঘৰীবাদ। এই প্ৰক্ৰিয়াত মানুহে তৃণভোজী প্ৰাণীৰ পৰা গাখীৰ, মাংস, ঊণ, চমৰা,
প্ৰভৃতি দ্ৰব্যসমূহ সংগ্ৰহ কৰাৰ লগতে বহু সময়ত এই জন্তুবোৰক পৰিবহন আহিলা হিচাপেও ব্যৱহাৰ কৰে তেওঁলোকে কি কৰে এই জীৱ-জন্তুবোৰ আছে জীৱ-জন্তুবোৰৰ পৰা গাখীৰ মাংস উন ফৰ এক্সাম্পল গৰু পুহিলে গৰুৰ পৰা কি গাখীৰ পালে হয় নাই তেওঁলোকে ভেড়া পুহিলে ভেড়াৰ পৰা কি পালে উন পালে এইবোৰ তেওঁলোকে ইনকাম হিচাপেও লয় আৰু এই অনলি তেওঁলোকে এই এনিমেলবোৰৰ লগত মানে এই জীৱ-জন্তুৰ ওপৰতে ডিপেন্ডেন্ট হৈ থাকে ওকে বুজি পালা নেক্সট 16 নম্বৰ উদ্যান কৃষিৰ প্ৰচলন চহৰৰ নিকটৱৰ্তী অঞ্চলত সীমাবদ্ধ হোৱাৰ কাৰণ দৰ্শোৱা মানে উদ্যান কৃষি মানে কি উদ্যান কৃষি হল মানে এই শাক-পাচলিবোৰ ফল-মূলবোৰ এইবোৰ এই যি চহৰবোৰ আছে চহৰবোৰৰ নিকটৱৰ্তী মানে একদম ওচৰতে কিয় হয় ইয়াৰ কাৰণবোৰ দৰ্শোৱা ইয়াৰ কাৰণ একদম সিম্পল উদ্যান কৃষি পদ্ধতিত উৎপাদিত শস্যসমূহ যেনে পাচলি ফল-মূল আৰু ফুল আদিৰ চাহিদা চহৰৰ অঞ্চলসমূহত অধিক দেখা যায় যিবোৰ এইবোৰ খেতি আছে যিবোৰ পাচলি আছে শস্য আছে সেইবোৰ কি চহৰ অঞ্চলত চাহিদা অতি বেছি দেখা যায় মানে বহুত দৰকাৰ হয় বহুত ইম্পৰ্টেন্ট এই শ্ৰেণীৰ শস্যবোৰ কম সময়ৰ ভিতৰতে নষ্ট হোৱাৰ সম্ভাৱনা থকা হেতুকে দূৰ দূৰণিৰ পৰা আনি বিক্ৰী কৰিবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হয় আৰু সামগ্ৰীসমূহ গেলি পচি যোৱাৰো সম্ভাৱনা বৃদ্ধি পায় মেইন কাৰণ হল এইটো যদি শাক-পাচলিবোৰ এটা চহৰৰ পৰা বহুত দূৰত থাকে তেনেহলে সেই শাক-পাচলিবোৰ অনালৈ এইটো ফ্ৰেছ হৈ নাথাকে গেলি পচি যাব পাৰে সেইটোৱে মেইন কাৰণ সেই চহৰৰ একদম নিকটৱৰ্তী এৰিয়াত মানে ঠাইত এই কৃষি বোৰ মানে যিবোৰ কৃষিবোৰ আছে সেই কৃষিবোৰ গঢ় লৈ উঠে এনে কাৰণত সাধাৰণতে চহৰৰ পৰা 20ৰ পৰা 200 কিলোমিটাৰ দূৰত্বৰ পৰিসৰ উদ্যান কৃষি ক্ষেত্ৰসমূহ গঢ়ি উঠা দেখা যায় এটা এক্সাম্পল যেনেকৈ আমাৰ গুৱাহাটী চহৰখন আছে আৰু তাৰ ওচৰতে ইমানো দূৰ নহয় তাতে আমাৰ কি আছে খাৰুপেটীয়া কিহৰ কাৰণে বিখ্যাত কৃষি কাৰ্যৰ কাৰণে বিখ্যাত এই কৃষি কাৰ্যৰ কাৰণে বিখ্যাত কাৰণে খাৰুপেটীয়াৰ পৰা ডাইৰেক্টলি গুৱাহাটীলৈ আহে শাক-পাচলিবোৰ একদম ৰাতিপুৱা আহি যায় বিক্ৰী কৰে আকৌ যায় তেওঁলোকে বুজি পালা নেক্সট 17 নম্বৰ অঘৰী পশুপালন বৈশিষ্ট্যবোৰ উল্লেখ কৰা অলপ আগতে বুজালো অঘৰী পশুপালন মানে কি ওকে তো ইয়াৰ বৈশিষ্ট্যসমূহ হ'ল ক নম্বৰ অঘৰী পশুপালকসকলে পালিত প্ৰণালীসমূহৰ বাবে ঘাঁহ আৰু পানীৰ সন্ধানত এঠাইৰ পৰা আন ঠাইলৈ প্ৰজনন কৰে অঘৰী পশুপালনৰ মেইন কাৰণটো হ'ল এইটো যে তেওঁলোকে এটা ঠাইত আছে সেই ঠাইত ঘাঁহবোৰ নাইকিয়া হৈ গ'ল হয় নাই জীৱ-জন্তুৰ কাৰণে ঘাঁহ নাইকিয়া হৈ গ'ল খোৱা বস্তু নাইকিয়া হৈ গ'ল তেওঁলোকে কি কয় সেই ঠাইটো এৰি দি আন এটা ঠাইলৈ যায় সেই আমাৰ পুৰণি অঘৰী জীৱন যাপনৰ নিচিনা ওকে অঘৰী পশুপালকসকলে পৰম্পৰাগতভাৱে একোটা নিৰ্দিষ্ট ভৌগোলিক পৰিসৰৰ ভিতৰত বাসস্থানৰ পৰিৱৰ্তন কৰি থাকে মানে তেওঁলোকে একোটা নিৰ্দিষ্ট ভৌগোলিক পৰিসৰৰ ভিতৰত মানে য'ত ঘাঁহ অঞ্চলত থকা যিবোৰ অঘৰী লোকসকল আছে তেওঁলোকে পুনৰ সেই ঘাঁহ অঞ্চলতে যাব তেওঁলোকে বেলেগ এটা অঞ্চলত কেতিয়াও নাযায় কাৰণ যিবোৰ তেওঁলোকৰ লগত জীৱ-জন্তু আছে সেইবোৰ সেই ঠাইতে থকা জীৱ-জন্তু যে গৰু ভেড়া এইবোৰ ক'ত ঘাঁহ অঞ্চলত আহিব কাৰণ তাত ঘাঁহ লাগিব তেওঁলোকেতো যদি মৰুভূমি যায় মৰুভূমিত গ'লেতো সেই জীৱ-জন্তুবোৰ জীয়াই নাথাকিব আৰু তেওঁলোকৰ কাৰণে সেই জীৱ-জন্তুবোৰেই হ'ল একমাত্ৰ ইনকাম চ'ৰ্চ ওকে গ নম্বৰ অঘৰী পশুপালন বৃত্তি সম্পূৰ্ণৰূপে আত্মনিৰ্ভৰশীল জীৱিকা আৰু এই যি পশুপালন এই যিটো বৃত্তি তেওঁলোকে আত্মনিৰ্ভৰশীল তেওঁলোকে নিজেই গোটেই কৰিব লাগিব কোনো আহি তেওঁলোকে হেল্প নকৰে ওকে নেক্সট ঘ নম্বৰ অঘৰী পশুপালকসকলৰ আৰ্থিক অভাৱ পোহনীয়া পশুৰ দ্বাৰা পূৰণ কৰা হয় মই ক'লোৱে তেওঁলোকৰ যিবোৰ আৰ্থিক অভাৱ তেওঁলোকৰ মানে গোটেই ইনকামখিনি তেওঁলোকৰ পইচা ইনকামৰ ৰাস্তাটোৱে হ'ল এই পশুপালন ব্যৱস্থা ওকে তেওঁলোকে যেনেকুৱা গাখীৰ পায় গাখীৰ বিক্ৰী কৰিব পাৰে বা গাখীৰৰ পৰা পনীৰ বনাব পাৰে সেইবোৰ বিক্ৰী কৰিব পাৰে ওকে উন পাব উনবোৰ বিক্ৰী কৰিব পাৰিব তেওঁলোকৰ ইনকাম চ'ৰ্চটোৱে হ'ল এই পশুপালন ওকে 19 নম্বৰ অঘৰী পশুপালনত মাটিত ঘাঁহৰ খেতি কৰা নহয় মানে কি অঘৰী যি পশুপালন আছে সেইটোৰ খেতি কৰা নহয় কিন্তু তেওঁলোকে কৃষি কাৰ্য নকৰে তেওঁলোকে অনলি সেই পশুপালনৰ ওপৰতে নিৰ্ভৰশীল
Okay? প্ৰথম অঘৰী পশুপালকসকলে সৰু সৰু গোষ্ঠী নাইবা বানানটো অকমান চাবা গোষ্ঠী নাইবা জনজাতীয় গোটত দলবদ্ধ হৈ থাকে বানানটো অকমান চাবা এইটো অলপ ভুল হৈছে মানে তেওঁলোকে কি সৰু সৰু যিকোনো গোষ্ঠী ফৰ এক্সাম্পল বিভিন্ন ধৰণৰ আমাৰ যি অঘৰী গোষ্ঠী আছে সেই গোষ্ঠীহে তেওঁলোকে বেছি নাথাকে কম থাকে 10-12টা ফেমিলি থাকে তেওঁলোকে পশুপালন কৰে এটা ঠাইৰ পৰা আন এটা ঠাইলৈ তেওঁলোকে কি কৰে যাত্ৰা কৰি থাকে ওকে আৰু বুজি পাইছা নেক্সট 18 নম্বৰ তৃতীয় খণ্ডৰ বৃত্তিৰ বৈশিষ্ট্যবোৰ উল্লেখ কৰা আমি প্ৰথম খণ্ডৰ বৃত্তি কলো দ্বিতীয় খণ্ডৰ বৃত্তি কলো তৃতীয় খণ্ডৰ বৃত্তি মানে কি তৃতীয় খণ্ডৰ বৃত্তিৰ প্ৰধান বৈশিষ্ট্যসমূহ হ'ল তৃতীয় খণ্ডৰ বৃত্তিত মানুহে প্ৰকৃতিৰ পৰা বস্তু আহৰণ নকৰে আমি অলপ আগত পঢ়িছিলো যে প্ৰথম খণ্ডৰ বৃত্তিৰ ব্যক্তিসকলে ডাইৰেক্টলি পৰিৱেশৰ পৰা বস্তু আহৰণ কৰে হয় নাই কৃষি কাৰ্য কৰে তেওঁলোকে ডাইৰেক্ট প্ৰকৃতিৰ লগত জড়িত হৈ আছে কিন্তু তৃতীয় খণ্ডৰ ব্যক্তিসকলে ডাইৰেক্টলি পৰিৱেশৰ পৰা একো আহৰণ নকৰে ওকে তৃতীয় খণ্ডৰ বৃত্তিত দ্ৰব্য উৎপাদনৰ সলনি মানুহৰ কামত অহা বিভিন্ন সেৱা কাৰ্য অন্তৰ্গত হয় যেনে ব্যৱসায়ী পুলিচ উকিল ডাক্তৰ গাড়ী চালক প্ৰশাসক বেংকৰ আদি তৃতীয় খণ্ডৰ বৃত্তিধাৰী হয় মানে এইসকল যিবোৰ তৃতীয় খণ্ডৰ বৃত্তিত থাকে তেওঁলোকে একো বস্তু উৎপাদন নকৰে তেওঁলোকে কি কৰে সেৱা আগবঢ়ায় কৈ দিছে ইয়াতে সেৱা কাৰ্যৰ অন্তৰ্গত হয় যেনেকুৱা ব্যৱসায়ীসকলে তেওঁলোকে উৎপাদন নকৰে জাষ্ট ব্যৱসায় কৰে পুলিচ যেনেকুৱা আমাৰ কি কৰে সেৱা আগবঢ়ায় উকিল ডাক্তৰ গাড়ী চালক প্ৰশাসক এইসকলে গ নম্বৰ প্ৰাথমিক আৰু দ্বিতীয় খণ্ডৰ দৰে তৃতীয় খণ্ডৰ ভিত্তিত অধিক সংখ্যক কৰ্মী নিযুক্তি কৰোৱা সম্ভৱ নহয় যেনে প্ৰাথমিক আৰু দ্বিতীয় খণ্ডত যিমান পাৰে মানুহ সংযোগ হ'ব পাৰে কৃষি কাৰ্যত যিমান পাৰে মানুহ সংযোগ হ'ব পাৰে কিন্তু সেই প্ৰথম আৰু দ্বিতীয় বৃত্তিৰ নিচিনা তৃতীয় খণ্ডত কিন্তু অধিক সংখ্যক কৰ্মী নিযুক্ত হোৱাটো সম্ভৱ নহয় ওকে নেক্সট 19 নম্বৰ ভাৰতত চিকাৰ কাৰ্য কিয় নিষিদ্ধ কৰা হৈছে মোষ্ট ইম্পৰ্টেণ্ট কিন্তু বৰ্তমান সময়ত জানিব লাগে চিকাৰ কাৰ্য মানে গম পাইছা সেইবোৰ জীৱ জন্তুবোৰ হত্যা কৰা মানে কি এইটো এটা হত্যা কৰা বুলি ক'ব নোৱাৰিম হত্যা কৰে কাৰণ সেই যিবোৰ অঘৰী ব্যক্তিসকল আছিল তেওঁলোকৰ খাদ্যৰ কাৰণে এটাই আছিল তেওঁলোকে যিবোৰ বনৰীয়া জীৱ জন্তু সেইবোৰ হত্যা কৰা কিন্তু বৰ্তমান সময়ত ভাৰতত এইটো নিষিদ্ধ কৰা হৈছে ওকে ভাৰতত চিকাৰ কাৰ্য কিয় নিষিদ্ধ কৰা হৈছে উত্তৰ হ'ব প্ৰাচীন কালত মানুহৰ আৰ্থিক কাম কাজ চিকাৰ আৰু সংগ্ৰহ বৃত্তিৰ ভিতৰতে সীমাবদ্ধ আছিল প্ৰাচীন কালত মানুহে কি কেৱল চিকাৰ কাৰ্যই কৰিছিল বাকি একো কৰা নাছিল যেতিয়া খেতি বাতি ইভলিউচন হোৱাই নাছিল ওকে মাংসৰ উদ্দেশ্যে বন্য প্ৰাণী ধৰি বধ কৰি কাৰ্য চিকাৰ আৰু আন খাদ্য হিচাপে গ্ৰহণীয় উদ্ভিদৰ বীজ ফল মূল প্ৰভৃতি অৰণ্যৰ পৰা আহৰণ কৰাকেই সংগ্ৰহ কাক বোলে বুজি পালা বৰ্তমান কালত এই বৃত্তিসমূহ ঘাইকৈ উচ্চ অক্ষাংশ তুন্দ্ৰা জলবায়ু আৰু নিৰক্ষীয় উষ্ণ জলবায়ু অন্তৰ্গত বৃষ্টি অৰণ্য অঞ্চলত দুটাতে পোৱা যায় বৰ্তমান সময়তো পোৱা যায় ভাৰতবৰ্ষত ঘন বসতি সহ বহুমুখী আৰ্থিক কাম কাজৰ ফলত অৰণ্য সংকোচন ঘটাত চিকাৰ বৃদ্ধি নিচেই সীমিত হৈ আহিছে তদুপৰি পশু পক্ষীৰ সংখ্যাও দ্ৰুত গতিত হ্ৰাস পাই অহাৰ লগতে বহুতো প্ৰাণী প্ৰজাতিয়ে বিলুপ্ত অথবা বিলুপ্তপ্ৰায় হৈ পৰিছে সেয়ে ভাৰতবৰ্ষত চিকাৰ কাৰ্য নিষিদ্ধ কৰা হৈছে মানে এই ভাৰতবৰ্ষত যিমানবোৰ এই যি চিকাৰ কাৰ্য আছিল সেইবোৰ চিকাৰ কাৰ্য বন্ধ হোৱাৰ মেইন কাৰণ হ'ল বৰ্তমান সময়ত যে এই জীৱ জন্তুবোৰ আছে চৰাই চিৰিকটি যিটো বিলুপ্ত হৈ গৈ আছে বিলুপ্ত প্ৰায় হৈ গৈছে অলৰেডি ওকে 20 নম্বৰ কুৱেশ্যন এইটো শেষ কুৱেশ্যন হ'ব ৰোপণ কৃষিৰ প্ৰধান বৈশিষ্ট্যবোৰ কি চোৱা বাণিজ্যিক কৃষি পদ্ধতিৰ ভিতৰত ৰোপণ কৃষি অন্যতম ৰোপণ কৃষিটো কি এটা বাণিজ্যিক কৃষিৰ ভাগত পৰে ওকে বাণিজ্যিক হিচাপে মানে যিবোৰ কৃষি কৰা হয় সেইবোৰ ৰোপণ কৃষি এটা ভাগত পৰে বৰ্ষানুবৰ্ষী এই প্ৰজাতিৰ
বৃক্ষ অথবা গুল্ম শ্ৰেণীৰ উদ্ভিদ ৰোপণ তথা প্ৰতিপালন মধ্যমত সম্পন্ন কৰা বাণিজ্যিক কৃষি কাৰ্যকেই ৰোপণ কৃষি বোলা হয়। বুজি পালা? ৰোপণ কৃষিৰ প্ৰধান বৈশিষ্ট্যসমূহ হ'ল এই শ্ৰেণীৰ কৃষিত একোখন বাগিচা পাতি মাত্ৰ এবিধ শস্য উৎপাদন কৰা হয়। মানে ৰোপণ কৃষিত বাগিচা পাতি মানে আৰ্টিফিচিয়েলি চাইণ্টিফিকলি বাগিচা পাতি তাতে যিকোনো এটা শস্য উৎপাদন কৰা হয়। ওকে, ইউৰোপীয় সংস্কৃতিৰ প্ৰভাৱ থকা অঞ্চলবোৰত ৰোপণ কৃষি দেখা যায়। যিবোৰ মানে এই ইউৰোপীয় সংস্কৃতিৰ প্ৰভাৱ যোনবোৰ দেশত আছে সেইবোৰ দেশত কি ৰোপণ কৃষিটো দেখা যায়। ভাৰতবৰ্ষৰ লগতে আমেৰিকা, কানাডা, অষ্ট্ৰেলিয়া, আৰ্জেণ্টিনা, দক্ষিণ আফ্ৰিকা, নিউজিলেণ্ড, সোভিয়েট ৰাছিয়া, ইউৰোপীয় সংস্কৃতিৰ প্ৰভাৱত এইবিধ কৃষিৰ প্ৰচলন হয়। ওকে, এইবোৰ ঠাইত যিবোৰ মই ক'লো, যিবোৰ দেশ ক'লো সেইবোৰ দেশত কি ইউৰোপীয় সংস্কৃতিৰ প্ৰভাৱৰ কাৰণে ৰোপণ কৃষি দেখা যায়। ক নম্বৰ, এই কৃষি পদ্ধতিত ঘাইকৈ আঞ্চলিক পৰ্যায়ৰ প্ৰাকৃতিক পৰিৱেশ আৰু শ্ৰমিকৰ লগত আন্তঃআঞ্চলিক পৰিসৰৰ মূলধন পৰিচালনা আৰু কৃষি প্ৰযুক্তিৰ সংযোগ উৎপাদিত শস্যসমূহ আন্তঃৰাষ্ট্ৰীয় বজাৰত বেচা কিনা হয়। আৰু ইয়াৰ পৰা যিবোৰ উৎপাদন কৰা হয় শস্য সেইবোৰ কি আন্তঃৰাষ্ট্ৰীয় বজাৰত কিনা বেচা কৰা হয়। ওকে, তো আজিৰ এই পাৰ্ট 1ত এইখিনিয়ে আছিল আৰু পাৰ্ট 2ত বাকি কুৱেশ্যন কেইটা মই দিম। পাৰ্ট 2 ভিডিঅ' লিংকটো ডেছক্ৰিপশ্যনত থাকিব। ওকে, তো যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা। ওকে, আৰু টেলিগ্ৰাম চেনেলটো জইন কৰিবা। আৰু এই গোটেইখিনি PDF-টো মই টেলিগ্ৰাম চেনেলত দি দিম। তোমালোকে দি দিছো অলৰেডি, তোমালোকে তাত গৈ জইন কৰি তোমালোকে ডাউনলোড কৰি ল'ব পাৰা। ওকে, আজিলৈ ইমানখিনিয়ে। বহুত বহুত ধন্যবাদ। যদি কিবা ভুল হৈছে মোক ক্ষমা কৰি দিবা। থেংক ইউ।